আশা কৰোঁ আপোনালোক সকলো ভালে আছে। আপোনালোকৰ তাত বতৰ কেনেকুৱা নাজানো, কিন্তু আমাৰ ইয়াত ৰাতি বৰষুণ দিছিলে আৰু এতিয়াও ডাৱৰীয়া হৈ আছে, বৰষুণ দিব চাগে। সেইকাৰণে অকণমান আচাৰ বনাইছিলোঁ, ৰ'দত দিব নোৱাৰোঁ যিহেতু। অমৰা এনেকৈ তেলত কালি তিয়াই থৈছিলোঁ গৰম তেলত, হ'লেও আজি আকৌ অকণমান গৰম তেলত দি অকণমান উতলাই দিওঁ। ইয়াতে হালধি নিমখ দিয়া হৈছে, বাকী মছলা দিয়া নাই, দিম আচাৰটো। অমৰা আচাৰ খালে খুব ভাল, পেটৰ কাৰণেও সকলো কাৰণত বেমাৰত ভাল। অমৰা আচাৰ এনেকৈ বনাইছোঁ। এতিয়া গেছৰ জুইটো অফ কৰি দিম। আচাৰ হ'ল, পিছত আৰু বাকী মাই মছলাবোৰ মিলাম পিছত। পাঁচফোৰণ কিবা কিবি দিব লাগিব, সৰিয়হ গুটি কেইটামান দিম। এনেকৈ জলকীয়া নিদিলে ভাল, অমৰা এনেই খাব পাৰিলে। চাওঁ বাৰু কি দিম এনেকৈ। আৰু এই গছৰ পাণ ছিঙি আনিলোঁ পুৱাই পুৱাই। তামোল খাওঁ যিহেতু, মই তামোলীও হৈছোঁ, পাণ নহ'লে নোৱাৰোঁ। এনেকৈ পাণখিনি হেৰি কৰিলোঁ। এতিয়া মোৰ পাৰ মুৰ্গীকেইটাক দিলোঁ আহাৰ, দি পেলাই কাপোৰখিনি কালি তিয়াই থৈছিলোঁ এইখিনি মেলিলোঁ ধুই পেলাই। বতৰ বেয়া তথাপিও মেলি দিছোঁ আৰু উপায় নাই। এনেকৈ এই শালিকাকেইজনী এনেকৈ খাব আহে পাৰক দিলে। উৰি গ'ল শালিকাকেইটা। এই পাৰ মুৰ্গীক দিলে শালিকাকেইটাও খাব আহে এনেকৈ। চাউল ভাজি দিওঁ। দুজনী তলত আছে, দুজনী ছালৰ ওপৰত। সিহঁতৰ ভাষাৰে চাগে মাতি আছে গোটেইকেইটাক। উৰি গ'ল গোটেইকেইজনী। মই সদায় দিওঁ, তথাপি ভয় কৰে মানুহ দেখিলে। সিহঁতি ভয় কৰে, সেইবাবে উৰি গৈ গোটেইকেইটা ছালত আছে। আমাৰ পিছফালেও ঢেৰ হাবি আছে, অকণমান হাবিখিনিলৈ যাওঁ। তিয়ঁহ, জিকা, ৰঙালাও এনেকৈ লাগিছে, কিন্তু এতিয়া নকৰোঁ। এতিয়া চাহ ব্ৰেকফাষ্ট বনাব আছে।